লোকপিয়ল সম্পৰ্কে মই ইতিমধ্যে আপলোড কৰা ভিডিঅ'ত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে বা বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। তাৰে নিৰ্দিষ্ট কেইটামান প্ৰশ্ন বা মন্তব্য ইয়াত সাঙুৰি লৈছোঁ, এই ভিডিঅ'ত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু প্ৰথম হাতত লৈছোঁ, আবিদ ৰাজে লিখিছে, কাৰোবাৰ যদি ঘৰ নম্বৰ 1 হয় আৰু পৰিয়াল 3টা 4টা হয় তেতিয়া কি হ'ব? হয়, ঘৰ নম্বৰ 1 মানে আপুনি নিশ্চয় উল্লেখ কৰিব বিচাৰিছে ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ, নহয়নে? নাইবা আগৰ চেঞ্চাছ 2011 চনৰ চেঞ্চাছ। চাওক, ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ বা আগৰ ঘৰ নম্বৰ, আগৰ চেঞ্চাছৰ ঘৰ নম্বৰ ইয়াত কোনো সম্পৰ্ক নাই। এই চেঞ্চাছত আপোনাৰ পৰিয়ালে প্ৰতি নতুন ঘৰ নম্বৰ দিব এনুমাৰেটৰে, অৰ্থাৎ গণনাকাৰীয়ে নতুন ঘৰ নম্বৰ দিব। দ্বিতীয়তে সুধিছে ঘৰ এটা পকা বাকী কেইটা কেঁচা, তেনে ক্ষেত্ৰত কি কৰিব? অপশ্যন আছেনে? হয়, যদি এটা ঘৰ অৰ্থাৎ আপোনাৰ পৰিয়ালৰ ঘৰ যদি এটাই হয় পকা কেঁচা ঠিকে আছে। যদি 2টা 3টা হয় তেতিয়াহ'লে এটা পকা আৰু এটা কেঁচা হয়, তেতিয়া মূল ঘৰটো কি? যেতিয়া মূল ঘৰ কোনটো সেইটোৰ ওপৰত ভিত্তি কৰি আপুনি তথ্য দাখিল কৰিব। ঠিক আছে। আব্ৰাহাম চোৰেনে লিখিছে, আমি ৰান্ধিবলৈ খৰি আৰু LPG দুয়োটাই ইউজ কৰোঁ। 2 নম্বৰ, যদি ই ৰিক্সা বা অটো ৰিক্সা থাকে। 3 নম্বৰ, যদি 4টা ঘৰ থাকে তাৰে এটা পাকঘৰ আৰু এটা গৰু ছাগলী হাঁহ মুৰ্গী ৰখা ঘৰ। 4 নম্বৰ, ইণ্টাৰনেট মোবাইলত আৰু ৱাইফাই ইউজ কৰা হয় তেতিয়া কি লিখা হ'ব? হয়, 1 নম্বৰৰ কথা কৈছোঁ, যদি LPG আৰু খৰি দুয়োটাই ইউজ কৰে তেতিয়া কি হ'ব? যদি আপোনাৰ ৰন্ধা বঢ়া কামত অধিকাংশ ৰন্ধা বঢ়াৰ ক্ষেত্ৰত LPG ইউজ কৰে তেতিয়াহ'লে LPG অপশ্যন ল'ব, আৰু যদি অধিকাংশ ৰন্ধা বঢ়াৰ ক্ষেত্ৰত খৰি ইউজ কৰে খৰি লিখিব। 2 নম্বৰত প্ৰশ্ন সুধিছিলে চোৰেন ডাঙৰীয়াই যে ই ৰিক্সা অটো ৰিক্সা। হয়, এইবাৰৰ যি প্ৰথম পৰ্যায় চলি আছে এই লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ পিয়ল চলি আছে। ইয়াতে ই ৰিক্সা বা অটো ৰিক্সাৰ কোনো তথ্য বিচৰা হোৱা নাই। যদি বাইক আছে নে নাই, কাৰ জীপ এইবিলাক আছে নে নাই 4চকীয়া, তাৰ তথ্যহে বিচাৰিছে। ই ৰিক্সা বা অটো ৰিক্সাৰ কোনো তথ্য বিচৰা নাই, আপুনি তেনে তথ্য দিব নালাগে। 3 নম্বৰ, যদি 4টা ঘৰ থাকে। হয়, ঘৰ বহুত কেইটা থাকিব পাৰে। পাকঘৰ ইয়াত পৰিয়ালৰ লগত সংলগ্ন হৈ থাকিব, ইয়াত পাকঘৰ এক্সট্ৰাকৈ নহয়, পাকঘৰ পৰিয়ালৰ লগত এটা অংশ। তাৰপিছত গৰু ছাগলী ৰখা যিটো ঘৰৰ কথা কৈছে অৰ্থাৎ গোহালি ঘৰ, যদি গোহালি ঘৰ থাকে তেতিয়াহ'লে গোহালি ঘৰৰ কাৰণে পৃথক চেঞ্চাছ হাউচ নম্বৰ পাব। হয়, প্ৰশ্ন এটা উত্থাপন হয়, আৰে গোহালি ঘৰটো আমাৰেই, এইটো পৃথক হাউচ নম্বৰৰ কি প্ৰয়োজন আছিলে? ইয়াত এটা যুক্তি আগবঢ়াইছে যে গোহালি ঘৰ বৰ্তমান আছে, পৰৱৰ্তী সময়ত এই গোহালি ঘৰটো হয়তো 6 মাহ পিছত যেতিয়া অহা ফেব্ৰুৱাৰী মাৰ্চত যেতিয়া লোকপিয়ল হ'ব সেই সময়ত কিজানি গোহালি ঘৰটোত মানুহ থকাৰ ব্যৱস্থা হ'ব পাৰে, ভাড়াও দিব পাৰে, অন্য পৰিয়াল থাকিব পাৰে। সেইকাৰণে গোহালি ঘৰটো বৰ্তমান এতিয়াৰে পৰাই এটা পৃথক চেঞ্চাছ হাউচ নম্বৰ হিচাপে চিহ্নিত কৰিবৰ কথা কোৱা হৈছে। 4 নম্বৰত, ইণ্টাৰনেট মোবাইল আৰু ৱাইফাই যদি ইউজ কৰা হয়। হয়, ইণ্টাৰনেট যদি থাকে তেতিয়াহ'লে সেইমতে অপশ্যন ল'ব। ঠিক আছে। নেক্সট আহিছোঁ, শ্বহীদুল ইছলামে লিখিছে, ছাৰ চেল্ফ এনুমাৰেশ্যন নিজেই কৰিব লাগিব নেকি নিজে নকৰিলেও হ'ব বা অফিচাৰে আহি কৰিব? হয়, চেল্ফ এনুমাৰেশ্যন অৰ্থাৎ গণনা এইটো নিজে কৰিলেও হ'ব নকৰিলেও হ'ব। যদি আপুনি এক্সপাৰ্ট, আপুনি শুদ্ধভাৱে কৰিব বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে, অন্যথাই আপোনাৰ ঘৰত এনুমাৰেটৰ আহিব, এনুমাৰেটৰে কৰিলেও হ'ব, অৰ্থাৎ গণনাকাৰীয়ে তথ্য সংগ্ৰহ কৰিব আপোনাৰ ঘৰে ঘৰে আহি। নেক্সট, ৰূপচান্দে লিখিছে, আমি 20 বছৰ ধৰি ছেপাৰেট, এতিয়া গাৰ্জেন মোৰ দেউতাক দিম নে মই নিজকে গাৰ্জেন দিম জনাব। হয়, আপুনি যিহেতু 20 বছৰ ধৰি ছেপাৰেট অৰ্থাৎ পৃথক পৰিয়াল হিচাপে চলি আছে, তেতিয়াহ'লে আপোনাৰ নিজৰ পৰিয়াল পৃথক পৰিয়াল হিচাপে পৃথক ঘৰ নম্বৰ পাব, হাউচ নম্বৰ, আৰু তাত আপুনি নিজে গাৰ্জেন হ'ব, আৰু আপোনাৰ পিতৃৰ পৰিয়ালটোৰ পিতৃ হয়তো গাৰ্জেন হ'ব। তেনেকুৱাকৈ পৃথক পৃথক পৰিয়াল কৰি দিয়ক, পৃথক পৃথক গাৰ্জেন হ'ব। ফাইজুদ্দিন আহমেদে লিখিছে, এখন ফৰ্মতেই গোটেই পৰিয়াল হ'ব নেকি, না ঘৰৰ প্ৰত্যেকজন সদস্যই বেলেগ বেলেগকৈ ফৰ্ম ফিল আপ কৰিব লাগিব? জনালে নিশ্চয় উপকৃত হ'ম। হয়, এইটো নিশ্চয় স্বগণনাৰ কথা কোৱা হৈছে, অৰ্থাৎ চেল্ফ এনুমাৰেশ্যন। চেল্ফ এনুমাৰেশ্যনৰ ক্ষেত্ৰত গোটেই পৰিয়ালৰ হৈ অৰ্থাৎ পৃথক পৃথক পৰিয়ালৰ প্ৰতি একোটাকে ফৰ্ম ফিল আপ হ'ব, অৰ্থাৎ এটা অনলাইন হ'ব। প্ৰত্যেক ব্যক্তিয়ে অৰ্থাৎ প্ৰত্যেক সদস্যই নিজা নিজা ফৰ্ম ফিল আপ কৰিব প্ৰয়োজন নাই। মনিৰুজ্জামান আনচাৰীয়ে লিখিছে, যদি এজন মানুহৰ ঘৰ গাঁও তথা চহৰত থাকে তেনে অৱস্থাত দুয়ো ঠাইত গণনা কৰিব লাগিব নেকি? নিশ্চয় নালাগে। যদি গাঁৱতো ঘৰ আছে টাউনতো ঘৰ আছে তেতিয়াহ'লে যি ঠাইত অধিকাংশ সময় থাকে, অৰ্থাৎ বছৰৰ বেছিভাগ সময় যি ঠাইত থাকে, গাঁৱত থাকিলে গাঁও লিখিব, গাঁৱত এনুমাৰেশ্যন কৰিব, আৰু যদি টাউনত থাকে তেতিয়াহ'লে টাউনত চেঞ্চাছ কৰাব। ঠিক আছে, 2 ঠাইত কৰিব নালাগে।
এইখিনিয়ে আছিলে এই ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ কেইটামান মন্তব্য, সাঙুৰি লোৱা মন্তব্য। আশা কৰিছোঁ যে আপোনাৰ লগতো মন্তব্যৰ লগত, আপোনাৰ প্ৰশ্নৰ লগত, মনৰ লগত মিলিব। যদিহে এইটো প্ৰয়োজনীয় বুলি অনুভৱ কৰে তেতিয়াহ'লে এইটো শ্বেয়াৰ কৰিব আৰু পেজটো লাইক কৰিবলৈ নাপাহৰিব, অৰ্থাৎ ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট যোগে আপোনাৰ মন্তব্য দাখিল কৰিব। ধন্যবাদ।